वेलकम टू ज्ञान सेतु और मैं जीवन शर्मा सकलोके स्वागत जानाइछु। आज आमी आलोचना करिम नवम श्रेणीर गणितर अनुशीलनी 2.3 क्वेश्चन नंबर 4 और 1 2 3 4। तो बोला आज भिडियोटी आरम्भ करूँ। क्वेश्चन नंबर 1 दिया आछे माने 4 और 1 दिया आछे x³ - 4x² + 2x + 5 x - 2 रे भाग करा और भागफल और भागশেষ उलियाबले কৈছে। बुझि पाइछाने? एति आमी हरण करी এই বহুপদটুক x - 2 रे हरण करी भागफल और भागশেষ निर्णय करिम। केनेके चाও x - 2 हरण करिम x³ - 4x² + 2x + 5 হয়নে। তো এতিয়া সোয়া প্রথমে হরণ করার প্রথম নিয়মটো হয় যে এই প্রথম সংখ্যা আর প্রথম সংখ্যা দুটা চাব লাগিব। এই প্রথমটোৱে এই প্রথমটোক আমি হরণ করিম। x³ মানে x কেটা আছে 1 2 3টা x পূরণ বুঝি পালা। আগত কি আছে x আছে x x ক্যান্সেল হল থাকিব কেটা দুটা x ন পূরণ হৈ আছে গতি কি হ'ব x² বুঝি পালা নে। তো x এ x³ কেবাৰ যাব x² বাৰ যাব x * x² হলে x³ হ'ব। ओके तो -2 और x² এতিয়া হ'ব পূরণ। প্ৰথমে কি কৰিম প্ৰথমে কৰিম হৰণ তাৰ পিছত কৰিম পূরণ। পূৰণৰ ক্ষেত্ৰত কি হ'ব -2 * x² হলে ইয়াত আমি x³ বুলি পাতিলৈ -2 * x² হলে -2x²। ओके এতিয়া আমি কি কৰিম ওপৰৰ পৰা তললৈ বিয়োগ কৰিম আৰু বিয়োগৰ এটা নিয়ম আছে যে ওপৰৰ পৰা তললৈ যেতিয়া আমি বিয়োগ কৰো তেতিয়া এই তলৰ চিহ্নটো সলনি হ'ব মানে মাইনাসে ইয়াৰ লগত পূৰণ হ'ব মাইনাসে প্লাসে হ'ব মাইনাস তেতিয়া হ'ব এটা প্লাসত এটা মাইনাসত দুটা ক্যান্সেল। এতিয়া ইয়াত চোৱা মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব মানে -4x² + 2x² হলে হ'ব -2x²। এতিয়া ওপৰৰ পৰা যেতিয়া নামি আহিব সংখ্যাবিলাক যেতিয়া নামি আহে তলৰ নহয় দে ওপৰৰ সংখ্যাবিলাক যেতিয়া নামি আহে তেতিয়া হলে চিনৰ কোনো সলনি নহয় মনত ৰাখিবা। ওপৰৰ পৰা যদি সংখ্যা তললৈ নামি আহে চিনৰ কোনো সলনি নহয় আৰু তলৰ সংখ্যাবিলাকৰ কি হয় মাইনাস থাকিলে প্লাস হয় আৰু প্লাস থাকিলে মাইনাস হয়। এতিয়া চোৱা -2x² কে আকৌ x এ হৰণ কৰিম কেবাৰ যাব ইয়াৰ আগত কি আছে মাইনাস আছে চিন প্ৰথমে চাই লবা মাইনাস আছে তো মাইনাস দিয়া x এ 2x² 2x বাৰ যাব মানে x * 2x হলে 2x²। এতিয়া কি হ'ব 2 এ ইয়াৰ লগত পূৰণ হ'ব প্ৰথমে হৰণ তাৰ পিছৰ পদটো পূৰণ 2 * 2 = 4 মাইনাসে মাইনাসে প্লাস 4x প্লাস 4x তাৰ পিছত কি কৰিম আকৌ বিয়োগ কৰিম বিয়োগ কৰাৰ কাৰণে মাইনাসে মাইনাসে হল প্লাস তো এই পদ দুটা কি হ'ব ক্যান্সেল হ'ব। তোলে কাটি দেখুৱাব নালাগে মই তোমালোকে বুজাই দিছো মাইনাসে প্লাসে হ'ব মাইনাস তো -4x + 2x হলে কিমান হ'ব -2x ওপৰৰ পৰা নামি আহিব +5। এতিয়া চোৱা ইয়াৰ আগত কি চিন আছে মাইনাস তো দি দিয়া মাইনাস চিন x এ 2x যাব দুবাৰ x * 2x হলে -2x -2 * -2 হলে মাইনাসে মাইনাসে প্লাস 2 * 2 = 4। এটা কি কৰিম মাইনাস দিম ইয়াত প্লাস দিম প্লাস দিয়াৰ লগে লগে এটা মাইনাসত এটা প্লাসত দুটা ক্যান্সেল হ'ব ইয়াত মাইনাস দিয়াৰ লগে লগে 5 ৰ পৰা 4 বিয়োগ হ'ব 5 ৰ পৰা 4 বিয়োগ হলে কিমান থাকিব 1 থাকিব বুজি পালা। এতেকে ভাগফল কিমান পালো ভাগফল ইকুৱেল টু x² - 2x - 2 আৰু ভাগশেষ পালো 1। क्वेश्चन नंबर 2 दिया আছে 4x³ - 2x² -3 2x² - 1 रे भाग কৰিলে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। এতিয়া চোৱা ইয়াৰ ভাজক কিমান আছে 2x² - 1 আৰু ভাজ্য 4x³ - 2x² - 3 নহয়নে। এতিয়া আমি কি কৰিম এই প্ৰথম সংখ্যাটোৰে এই প্ৰথম সংখ্যাটোক হৰণ কৰিম 2x² এ 4x³ কেবাৰ যাব 2x বাৰ যাব 2x কেনেকৈ গ'ল কাৰণ 2 * 2 = 4 হল
x স্কয়ার ইনটু x হলে হ'ব x কিউব অর্থাৎ 4x কিউব এতিয়া প্ৰথমে হৰণ কৰাৰ পিছত কি কৰিম -1 এৰে এই সংখ্যাটো পূৰণ কৰিম -1 ইনটু টুৱাইস x হলে -টুৱাইস x আমি ইয়াত লিখিম -টুৱাইস x এতিয়া ইয়াৰ তলত লিখিলে হ'ব কিন্তু ইয়াৰ তলত মই লিখা নাই কাৰণ এটো পুনে পুনে তললৈ নামি আহিব মাইনাস কৰিছো মাইনাস কৰিলে এই চিনটো মাইনাস হ'ব গতিকে এই দুটা কি হ'ব কেনসেল যাব এতিয়া মই কৈছিলো যে ওপৰৰ পৰা তললৈ নামি আহোতে চিনৰ খলনি নহয় গতিকে -টুৱাইস x স্কয়াৰ থাকিব কিন্তু তলৰ চিনটো কি হ'ব মাইনাসে মাইনাসে হ'ব প্লাস অৰ্থাৎ ইয়াত আমি +টুৱাইস x লিখিব পাৰো এতিয়া এই পদ দুটা আমি যোগ বিয়োগ কিয় কাৰণে এই পদ দুটা আছে অসদৃশ পদ অৰ্থাৎ ইয়াত x স্কয়াৰ আছে ইয়াত আছে x গতিকে এই দুটাৰ মাজত যোগ আৰু বিয়োগ কেতিয়াও নহয় এতিয়া চোৱা ইয়াৰ পিছতে কি কৰিম -3 আছে নহয় এটো ওপৰৰ পৰা পুনে পুনে তললৈ একে চিনত নামি আহিব এতিয়া ইয়াত থাকিলে -টুৱাইস x স্কয়াৰ নহয় নে এতিয়া ইয়াত আছে 2x স্কয়াৰ তো দুইটা সমান আছে কিন্তু ইয়াত আছে মাইনাস গতিকে মাইনাস চিহ্ন এটা দিম আৰু ইয়াত 1 বুলি লিখি দিম তো 1 ইনটু 2x স্কয়াৰ হলে -2x স্কয়াৰ এতিয়া -1 এ এই 1 টোৰ লগত পূৰণ হ'ব -1 ইনটু 1 মাইনাসে মাইনাসে হ'ব প্লাস 1 1 যা 1 গতিকে আমি ইয়াত লিখিম +1 তাৰ পিছতে আকৌ মাইনাস কৰিব লাগিব মাইনাস কৰিলে হ'ব মাইনাসে মাইনাসে প্লাস গতিকে এই দুটা কেনসেল গল ওপৰৰ পৰা তললৈ নামি আহিলে কি হ'ব টুৱাইস x হ'ব এটো চিনটো কি হ'ব মাইনাস হ'ব কাৰণ মাইনাসে প্লাসে মাইনাস -3 -1 কিমান হ'ব -4 এটো হল ভাগশেষ এতেকে ভাগফল পালো টুৱাইস x -1 আৰু ভাগশেষ কিমান পালো টুৱাইস x -4 Question number 3 দিয়া আছে 3x cube - 5x square plus 10x - 3x plus 1 ৰে ভাগ কৰিলে ভাগফল আৰু ভাগশেষ আমি উলিয়াব লাগে নহয়নে তো ভাজক কি আছে 3x plus 1 ভাজ্য 3x cube - 5x square plus 10x - 3 নহয়নে এতিয়া প্ৰথম আমাৰ কামটো হল যে 3x এই প্ৰথম পদটোৱে এই প্ৰথম পদটোক হৰণ কৰিব লাগে তো কেইবাৰ যাব তো 3x কেনসেল গল থাকিলে কিমান x স্কয়াৰ বুজি পালানে তো 3x * x স্কয়াৰ হলে 3x কিউব হ'ব তো আমি ইয়াত লিখিও 3x কিউব তাৰ পিছত কি কৰিম তাৰ পিছত এই যে দ্বিতীয় পদটো আছে এই পদটোৱে ইয়াৰ লগত হ'ব পূৰণ প্ৰথমে হৰণ কৰিম তাৰ পিছত পূৰণ কৰিম তো 1 * x স্কয়াৰ হলে কি হ'ব + x স্কয়াৰ এতিয়া আমি ইয়াত সদৃশ পদৰ তলত পাতিব লাগিব মাইনাস কৰিম মাইনাস কৰিলে কি হ'ব এই টাৰ্মটো হ'ব মাইনাস এই টাৰ্মটো হ'ব মাইনাস নহয়নে তো +3x কিউব - 3x কিউব হলে 0 বা কেনসেল গল তাৰ পিছত এইটো মাইনাস হোৱাৰ পিছত কি হ'ল -5x স্কয়াৰ - x স্কয়াৰ হলে -6x স্কয়াৰ ওপৰৰ পৰা তললৈ নামি আহোতে চিনৰ খলনি নহয় গতিকে 10x - 3 বুজি পাইছা এতিয়া ইয়াৰ আগত মাইনাস চিন আছে নহয় গতিকে ইয়াত মাইনাস চিন এটা দিব লাগিব তো 3x এ 6x স্কয়াৰ 3 এ 6 কেবাৰ গল দুবাৰ গল x এ x স্কয়াৰ x বাৰ গল গতিকে টুৱাইস x * 3x হলে 3 * 2 = 6 x * x হলে 6x স্কয়াৰ তো -6x স্কয়াৰ এতিয়া 1 * -টুৱাইস x প্লাসে মাইনাসে মাইনাস হৈ যাব 1 * টুৱাইস x হলে -টুৱাইস x গতিকে ইয়াত লিখিম -টুৱাইস x এতিয়া আকৌ বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে কি হ'ব মাইনাসে মাইনাসে হ'ব প্লাস গতিকে এই টাৰ্ম দুটা কেনসেল এতিয়া আমি ইয়াত কি লিখিম মাইনাসে মাইনাসে লিখিম প্লাস গতিকে 2 এ কিমান হ'ব 12x - 3 নহয়নে এতিয়া 3x এ 12x কেবাৰ যাব চাই লোৱা 3 এ 12ক যাব 4 বাৰ প্লাস 4 x কেনসেল হৈ গল গতিকে 4 বাৰ গল তেতিয়ালে 12x প্লাস প্লাসে প্লাসে প্লাস হল 4 * 4 প্লাস আছে নহয় মাইনাস দিলো 3 -3 -4 হলে কি মান হ'ব দুইটা মাইনাস আছে মানে চিন একেটা আছে গতিকে সংখ্যা দুটা যোগ কৰিম সংখ্যা দুটা যোগ কৰিলে হ'ব 7 চিন দুইটাতে একে নহয় গতিকে -7 হ'ব এতেকে ভাগফল কোৱা ভাগফল
ইকুৱেল টু x স্কোৱাৰ মাইনাছ টুৱাইছ এক্স প্লাছ 4 আৰু ভাগশেষ হ'ব ভাগশেষ লিখিম -7 বুজি পাইছা এতিয়া আমি যাওঁ কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে x টু দি পাৱাৰ 11 - 5 ক x + 1 এৰে ভাগ কৰিলে পোৱা ভাগশেষ আৰু ভাগফল ওলাব লাগে এতিয়া চোৱা আমাক ভাজক দিয়া আছে x + 1 আৰু ভাজ্য দিয়া আছে x টু দি পাৱাৰ 11 - 5 নহয় নে এতিয়া x এ প্ৰথমে x টু দি পাৱাৰ 11 ক কৰো কেবাৰ যাব x টু দি পাৱাৰ হ'ব 10 ইয়াত লিখিব লাগিব x টু দি পাৱাৰ 11 তো 1 into x to the power 10 হলে plus x to the power 10 নহয় নে এতিয়া আমি মাইনাস করুন মাইনাস করতে এই টার্মটো মাইনাস হ'ব গতিকে এই দুটা ক্যান্সেল গল এই টার্মটো মাইনাস হ'ব মাইনাস হোৱাৰ পিছত কি হ'ব -x to the power 10 তললে নামি আহিব আৰু -5 তাৰ লগত থাকিব হলে এটা ইয়াৰ আগত মাইনাস আছে নহয় গতিকে আমি কি কৰো মাইনাস চিন এটা দিও x এ x to the power 10 ক যাব x to the power 9 তো ইয়াত লিখিব লাগিব -x to the power 9 1 into x to the power 9 হলে -x to the power 9 হল এতিয়া চোৱা এতিয়া x to the power 9 আছে নহয় তো মাইনাস কৰোতে কি হ'ব প্লাস হ'ব গতিকে x to the power 9 - 5 তাৰ পিছত প্লাস x to the power 8 টাইম যাব তো আমি লিখিব লাগে x to the power 9 plus x to the power 8 মাইনাস করুন এটো মাইনাস হৈ গল দুটা ক্যান্সেল মাইনাস হলে -x to the power 8 - 5 তো ইয়াৰ আগত মাইনাস ওলালে নহয় আকৌ দিব লাগিব মাইনাস x এ x to the power 8 ক যাব x to the power 7 টাইম তো -x to the power 8 হল 1 into -x to the power 7 হলে -x to the power হ'ব 7 তাৰ পিছত মাইনাস কৰি মাইনাস এ প্লাস হল এটো প্লাস হল x to the power 7 - 5 বুজি পাইছা নে এতিয়া x এ আকৌ x to the power 7 ক কৰো প্লাস x to the power 6 টাইম যাব x to the power 7 1 into x to the power 6 হলে plus x to the power 6 এতিয়া আকৌ মাইনাস কৰো এটো মাইনাস হৈ যাব এটো মাইনাস হৈ যাব তো -x to the power 6 - 5 হৈছে নে এতিয়া চোৱা এতিয়া x এ আকৌ -x to the power 6 ক কৰিম কেবাৰ যাব -x to the power 5 এটো কোন বহাই দিব লাগিব তো -x to the power 1 into x to the power x into x to the power 5 হলে x to the power 6 1 into x to the power 5 হলে -x to the power 5 নহয় নে তো মই ইয়াত সাইডত কৰি দিছো ইয়াৰ পিছৰখিনি এতিয়া চোৱা x to the power 6 আছে তাৰ আগত কি এটো হ'ব প্লাস এটো হ'ব প্লাস নহয় নে এতিয়া যদি প্লাস হয় তেতিয়ালে x to the power 5 - 5 বুলি লিখিব পাৰো এতিয়া ইয়াৰ আগত প্লাস আছে নহয় এতিয়া x এ x to the power 5 ক প্লাস চিন আছে গতিকে x to the power 4 তো x to the power 5 1 into x to the power 4 হলে x to the power 4 আকৌ মাইনাস কৰিছো মাইনাস কৰোতে পাইছো এই দুটা ক্যান্সেল হল এটো মাইনাস দিম গতিকে -x to the power 4 - 5 এটা ইয়াত মাইনাস পালো নহয় আকৌ মাইনাস দিব লাগিব সোয়া অঙ্ক দেখিবলৈ ইমান সৰু কিন্তু কিমান দীঘলীয়া আছে x এতিয়া -x to the power 4 ক আমি মাইনাস দিলোই তেতিয়া যাব x কিউব নহয়নে তো -x to the power 4 minus 1 into -x কিউব হলে -x কিউব আমি ইয়াত কি কৰিম মাইনাস দিম তো এটো প্লাস হ'ব এটো হ'ব প্লাস তো x কিউব -5 ইয়াত প্লাস চিন আছে না তো কেবাৰ যাব x স্কয়ার বাৰ যাব মানে x এ x কিউব কেবাৰ যাব x স্কয়ার বাৰ গল তো আমি ইয়াত লিখো x কিউব
1 into x square হলে x square আকৌ কি কৰো মাইনাস তেতিয়া হলে এই টার্ম দুটা ক্যান্সেল হ'ব এটো মাইনাস হ'ব মাইনাস x square minus 5 এতিয়া মাইনাস পালো নহয় গতিকে ইয়াত আৰু এটা মাইনাস দিব লাগিব x এ x square কেবাৰ যাব x বাৰ যাব মাইনাস আছে তো মাইনাস x square 1 into x হলে হ'ব minus x তো minus x তললৈ নামি আহিলে হ'ব plus x minus 5 এতিয়া সো এতিয়া x এ x কেবাৰ যাব plus 1 বাৰ যাব তো আমি লিখিব পাৰো x plus 5 সরি 1 গুণ 1 তো ইয়াত দিব লাগিব মাইনাস মাইনাস আছে গতিকে s into মাইনাস হ'ব s into মাইনাস হ'ব তো -5 -1 হলে কিমান হ'ব -6 হ'ব এতেকে ভাগফলটো হৈছে x to the power 10 minus x to the power 9 plus x to the power 8 minus x to the power 7 plus x to the power 6 minus x to the power 5 plus x to the power 4 minus x cube plus x square minus x plus 1 আৰু ভাগ শেষ হৈছে -6 ইয়াতে এই অংকটো সমাপ্ত